নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো আজি মোৰ আলোচ্য বিষয় বেঙেনা খেতি। তো বেঙেনা খেতি কেনেকৈ কৰিম, এই খেতিৰ লাভালাভ কি, প্ৰতি বিঘা মাটিত আমি বেঙেনা খেতি কৰিবলৈ হ'লে আমাৰ খৰচ কিমান টকা বহন কৰিব লাগিব। তো আজিৰ এই বেঙেনা খেতিৰ ওপৰত মই কেইটামান তথ্য দিম আপোনালোকক। আপোনালোকে যদি মোৰ তথ্যখিনি আপোনালোকে A to Z যদি মানিখিনি আপোনালোকে বেঙেনা খেতি কৰে, আপোনালোকৰ বেঙেনা খেতিৰ পৰা আপোনালোকে সাকসেছ হ'ব পাৰিব আৰু লাখত টকা উপাৰ্জন কৰিব। তো দেৰি নকৰি আৰম্ভ কৰিবলৈ যাওঁ। কেনেকুৱা মাটি হ'ব লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'লে বেঙেনা খেতিৰ বাবে বৰ উপযোগী, তাৰপিছত কি আমি দানা দিম, কি সাৰ দিম, ৰাসায়নিক সাৰ কিমান ব্যৱহাৰ কৰিম, গোবৰ সাৰ কিমান দিম। তো আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই আছোঁ। চাওক খেতিয়কে ধুনীয়াকৈ এখেতে যে খেতি নিকানি কাম কৰি আছে, তাৰ লগতে খুৰাও আছে। খুৰাও একদম পূৰা লাগি গৈছে খেতিত। আজি তাৰমানে দিনটো ভাল আছে, বতৰ বহুত ভাল। তো দাদা, বেঙেনা খেতি আপুনি কৰিছে? তো মোৰ সৰু ভাইটিয়ে কৰিছে বাৰু ছাৰ। সৰু ভাইটি কৰিছে? হয়। আচ্ছা, আপুনি মানে আপোনাৰ নিজৰে খেতি? নিজৰে, মানে আমাৰ সৰু ভাইটিয়ে কৰিছে। একদম পুৰা ঘামি একদম শেষ হৈছে আপুনি? হয়। এতিয়া কি কৰিম, কাম কৰা লগা মানুহ কাম কৰিবই লাগে। কাম কৰা মানে আপুনি খেতিয়ক মানুহ, খেতি কৰিবই লাগিব। এইটো আপোনাৰ কষ্ট হৈছে, সেইবিলাক লৈ আমি চোৱা চিতা কৰাৰ দৰকাৰ নাই না। টকা যেতিয়া পাব আপোনাৰ কষ্ট ক'ত যাব, আপোনাৰ সেইবিলাক মনত নাথাকিব। তো আপোনাৰ খেতিত আপুনি গোবৰ সাৰ কিমান খটাইছে আগতে কওকচোন? বিঘা প্ৰতি ধৰকচোন 2 টেলাৰ। 2 টেলাৰ? হয়। 2 টেলাৰ গোবৰ দিলে? হয়। তাৰপিছত হেৰি সুপাৰ এতিয়া ব্যৱহাৰ কৰি আছো। এতিয়া ধৰকচোন সুপাৰ 1 বস্তা দিছে নে নাই? দিছে। পটাছো দিছে, মাটি সাৰ দিছে। এইটোৱে সুপাৰ, মাটি সাৰ যিটো কয় সেইটো সুপাৰ ফসফেট। পটাছ 10 কিলো, ইউৰিয়া, DAP এইবিলাক দিছে? সব মিক্স কৰি দিলে। দিয়াৰ পিছত আপুনি হাল মাৰিছে? চূণ 10 কিলো? চূণটো দিয়া নাই বাৰু। চূণ দিয়া নাই? চূণ দিব লাগে বেঙেনা খেতিত। তো এতিয়া কথা হ'ল, এই বেঙেনা গছৰ যে কিছুমান সমস্যা দেখা পাই আছো, হয় না? হয়, কিবা মানে পাখৰা বেমাৰ। কোনটো বেমাৰ অলপ দেখুৱাই দিয়কচোন। চাওক ছাৰ, এই যেনেকা পাতটো কেনেকা কুচুৰি লগি আছে, আৰু এই মানে যিটো গছৰ যিটো ফল আহিছে, হয়, ফলটো মানে একদমেই নিটিকে, মানে পচি যায়, গেলি যায়। তাৰ মানে হয়, পচি গেলি। আৰু এই ডালবিলাক যেনে এনেকুৱা কৰি আছে, এইটো ধৰক পোকাই ধৰিছে। এইটো আমি ঔষধ ব্যৱহাৰ কৰিলে বাৰু গুচি যাব। এই মাজত কিৰাটো এই ভিতৰত আছে। আমি এইটো যেনেবা দাৱাই মানে ব্যৱহাৰ কৰিলে মানে গুচি যাব। আমি যেনেকে মেডিচিন আজি মানে দিম আৰু মানে ভাটিবেলা মাৰিম বুলি, আবেলি সময়ত দিব। আবেলি সময়ত মানে মাৰিম বুলি। তো ইয়াত টোটাল কিমান মাটি বেঙেনা খেতি কৰিছে? ইয়াতে আপোনাৰ 8 কঠা মাটি আছে। 8 কঠা? হয়। তো 8 কঠা মাটিৰ পৰা আপোনাৰ কিমান বেঙেনা উঠিব? ভালকে হ'লে ধৰকচোন যেনিবা 500-600 কিলো মান উঠিব। আৰু 600 কিলো কেইদিন পিছে উঠায়? এইটো ধৰক 4 দিন 5 দিন পিছে উঠায়। তো আপুনি এইটো খেতি যে নিকানি কাম কৰি আছে, আজি যে লেবাৰ মাতিছে বা আপুনিও লগতে কৰি আছে, এই তাৰমানে দানা চানা কি আগতে দিছে? নিকানি কৰিম, কৰি ফালে DRP সাৰ মাৰিম, দানা মাৰিম, আৰু ইউৰিয়াও লগত দিম। হয়, দি পেলাই আৰু মানে অলপ হোলচেল মাৰি পিছত মানে গোবৰটো পেলাম। এতিয়া সন্মুখত আমাৰ শীতকাল আহি আছে না? ঠাণ্ডা আহক, ঠাণ্ডা আহিলে বেঙেনা গছৰ পোকটো বোলে কমি যায়। কিন্তু যেনেকৈ যিমান কমিলেও বেঙেনা খেতিত থাকে, এটা দুটা থাকে। সেইটো কাৰণে বাৰু আমি হেৰি নকৰোঁ, নহ'লে ছাবচিডি ক'ৰ পৰা ওলাব। হয়, এনেকৈ। তো বেঙেনা খেতিৰ আপুনি গছটো কিমান ডিষ্টেঞ্চত লগাইছে? এই খেতিত পুলিবিলাক যে লগাইছে, এইটো লগাইছোঁ আমি 2 ফুট মান, মানে এনেকৈ গছৰ পৰা গছৰ দূৰত্ব 2 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 ফুট। তাৰমানে বৰ্গ আকৃতিত আপুনি লগাইছে। তো আপুনিতো যোৱা বছৰো বেঙেনা কৰিছিলে, তো আপোনাৰ লাভালাভ কি পাইছে? লাভালাভ মানে ধৰক যোৱা বছৰ আহিছে, ইমান বেয়া অহা নাই। যেনিবা খৰচা মৰচা বাদ দি পেলাই আমাৰ 1 লাখ মান আছিলে। 1 লাখ আছিল, মোটামুটি ধৰক 1-1.5 লাখ মান আপোনাৰ বিকিছে। মোটামুটি আপোনাৰ খৰচ বাদ দি আপোনাৰ 1 লাখ টকা আপুনি ঘৰত থৈছে। আৰু তো এই বছৰ আকৌ 8 কঠা মাটি আপুনি তাৰমানে কি যোৱা বছৰতকৈ এইবাৰ অলপ বেছিকৈ কৰিছে। যোৱা বছৰ 1 বিঘা আছিল, এইবাৰ মানে 8 কঠা কৰিছোঁ, আৰু মানে ইয়াতে 3 কঠা মাটি বাঢ়ি গৈছে। আপোনাৰ ইচ্ছা কিমান আছে যে এইবাৰ আমি ইমান টকা এটা বিকিব পাৰিম? হ'লে যদি কিবা বেমাৰ চেমাৰ নাথাকে, যেনিবা সুস্থ মানে থাকিলে, আমি 8 কঠা মাটিত কমচে কম মেক্সিমাম ধৰকচোন 2 লাখ মান টকা থাকিব। 2 লাখ টকা আপোনাৰ খৰচ বাদ দি? হয়, খৰচ বাদ দি আপোনাৰ 2 লাখ টকা থাকিব। আপোনাৰ খৰচ কিমান হ'ল ইয়াতে? ধৰকচোন এতিয়া আমাৰ
20ৰ ওপৰত গুচি গ'ল 20ৰ ওপৰত হালমাৰাজকে লৈ সাৰ ওষুধ দৱা একদম মানে পুলি চুলি লগাৰ গৰি নিকানি কৰাক লৈ মানে 20ৰ ওপৰত গুচি গ'ল 20ৰ ওপৰত গুচি গ'ল 22-23 মান গৈছে আচ্ছা এটা আপোনাৰ গছ বিলাকত তাৰ মানে এক ধৰণৰ পোকে পাইছে কলা কলা আবৰণৰ পোক এটো পোকৰ মানে দাৱাই যেটো আমি ৰিমন বুলি কয় এটা দাৱাই এটো মাৰি আছে ৰিমন কিন্তু কাম কৰা নাই এটা আজি নতুন পদ্ধতিত মানে আমি কিবা বনাই আছো গৰুৱা ঔষধ মানে ব্যৱহাৰ কৰি কি দি বনাব অলপ কৈ দিয়ক আমি যেনেবা মতিয়াৰ পাতা বুলি কয় যে সাদা পাতাটো সাদা হয় সাদা খাই সাদাটো এটো জিকাই থৈছো আচ্ছা তাৰ পিছত আপোনাৰ তাৰ লগত ফ্ৰটন অলপ দি থৈ থৈছো আচ্ছা আৰু ধৰক যাইখিনি আপোনাৰ পছলাৰ দাৱাই এটা মানে কিনা দাৱাইটো দি থৈ দিছো এটো এক লগত মিলাই মানে চাৰিটা ঔষধ এক লগত হ'ব ৰিমন বুলি কয় যে এটো দাৱাই দিম দিফালে এক লগত মিহাই আমি মানে আজি ব্যৱহাৰ কৰিম আবেলি সময়তে স্প্ৰে কৰিব হয় স্প্ৰে কৰিম আৰু পোকৰ ঔষধটো মিটামটি আবেলি সময়তে স্প্ৰে কৰিব লাগে হয় ৰাতি মানে বেছি আহে না গছত পোকটো ৰাতিয়ে মানে বেছি হয় আচ্ছা মানে ধৰে আৰু সেইটো কাৰণে আমি আজি আবেলি মানে এইটো ঔষধটো ব্যৱহাৰ কৰিম তো ঠিক আছে তো বন্ধুসকল আপোনালোকে নিশ্চয় শুনা পালে দাদা আপোনালোকক ধুনীয়াকৈ বুজাই দিলে ৰিমন দিলে তাৰ পিছত আমি যে সাদা খাওঁ সাদা খোৱাৰ যেটো পাত আছে সেই পাতটো ভিজাই ৰাখিছে আৰু তাৰ লগত আৰু বেলেগ বেলেগ কিবা হেৰি পচলাৰ ঔষধ মিক্স কৰিব কৰিখিনি আজি আবেলি সময়তে তাৰ মানে স্প্ৰে কৰিব তাৰ মানে কিহৰ কাৰণে কৰিব জানে পোকে তাৰ মানে বহুত তাৰ মানে ডিস্টার্ব কৰি আছে এই গছৰ এইবিলাক ডাল চাওক কিমান ধুনীয়া ধুনীয়া ডালবিলাক পোকে খাই একদম হেক কৰি আছে চাওক ইমান ধুনীয়া ডালটো ইয়াত কিন্তু পোকে লাগি যায় চাওক এই এনেকুৱা ধৰণৰ পোক এইবিলাক পোক ক'ৰ পৰা সৃষ্টি হয় তাৰমানে এই বগামাখি বুলি কওঁ এই হি তাৰমানে আহি ডালত বহে আৰু আমি আৰু এটা কলা কলা ডাঙৰ ডাঙৰ মাখি আছে এই কলা কলা মাখিবিলাকে কি কৰে আহিকিনে য'ত বহে তাতে আকৌ কি হয় তাৰমানে ভাইৰাছ সৃষ্টি হয় ভাইৰাছ সৃষ্টি হোৱাৰ পিছত আকৌ বেঙেনা গছত কি হয় তাৰ পৰাই পোক সৃষ্টি হয় পোকে কি কৰে গছৰ এটা ডালত যদি ফুটা কৰিবলৈ আৰম্ভ কৰিছে তাৰ পিছলৈ চাওক আৰু তাৰ পিছত আকৌ আৰু এটা ডালত ফুটা কৰিবলৈ আৰম্ভ কৰে তাৰ উপৰি আৰু এটা সমস্যা মানে কি হ'ল এই এনেকুৱা ধৰণৰ পোকে কি কৰিছে গছৰ পাতবিলাক একদম ফুলাই দিছে আৰু হালধীয়া কৰি পেলাইছে তো এনেকুৱা ধৰণৰ সমস্যাত আমি কি হৈ আছোঁ জৰ্জৰিত হৈ আছোঁ আমি বেঙেনা খেতি কৰোঁ ঠিকে কিন্তু এই পোকৰ যিটো উৎপাত এইটো যদি আমি দমন কৰিব নোৱাৰোঁ যদি আমি পোক খেতিৰ পৰা আঁতৰাব নোৱাৰোঁ তেনেহ'লে কিন্তু বেঙেনা আমি বজাৰত ভালদৰে বিকিব নোৱাৰিম এইটো কিন্তু হয় কিন্তু আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত আপোনালোকে মোৰ ভিডিঅ'টো পাইছে তেনেহ'লে আপোনালোকে মোৰ পেজত ফলোৱাৰ্ছ হিচাপে থাকিব আপোনালোকে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকে প্ৰত্যেক দিনে এটা এটা পাই থাকিব আপোনালোকে যাতে মোৰ এইটো ভিডিঅ' চাই বিন্দু পৰিমাণে হ'লেও আপোনালোকৰ কিবা কামত আহে তাৰ কাৰণে আপোনালোকলৈ মই প্ৰত্যেক দিনে এটা এটা ভিডিঅ' পঠিয়াই আছোঁ যাতে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আমি কেনেকৈ কৰোঁ আমাৰ খাৰুপেটীয়া কৃষকে কি কষ্টৰ মাধ্যমে খেতি কৰি আছে এই খেতি কৰাৰ উপৰি চাওক খেতিয়কে অলপ আগতে কৈ গ'ল যে যোৱা বছৰ 1 বিঘা মাটি খেতি কৰিছিল খৰচ বাদ দি হ'লেও 1 লাখ টকা সি ঘৰত ৰাখিছে পুঁজি কৰিছে তাৰ লগতে এইবাৰ আকৌ কি কৰিলে 8 কঠা মাটিত বেঙেনা খেতি কৰিছে এই বছৰ আকৌ এই দাদাই ক'লে কমেও 2 লাখ টকা এটা তাৰমানে খৰচ বাদ দি ঘৰত ৰাখিব পাৰিব বুলি ক'লে তো দাদাৰ কথা শুনি মই নিজেও আনন্দিত দাদা যাতে ভালদৰে বিকিব পাৰে ভাল ফলন পায় ভাল দাম পায় বজাৰত যাতে ভালদৰে চব্জিখিনি উঠাই বজাৰলৈ বিকিব পাৰে বেঙেনাৰ বৰ্তমান যিটো চাহিদা আছে বৰ্তমান বজাৰত আমাৰ ফালে 25ৰ পৰা 27 টকা কিলো আমি পাইকাৰী বজাৰত দি আছোঁ তো আপোনালোকৰ ফালে বা বেঙেনাৰ দাম কেনেকুৱা আছে আপোনালোকে মোৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব চাইকিনে যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব কেৱল আপুনি নহয় মই নহয় যে এটা শ্বেয়াৰৰ কাৰণে যাতে আমাৰ ওচৰে পাজৰে থকা যিমান দাদা বাইদেউ আছে এখেতও যাতে খেতিৰ লগত জড়িত হৈ থাকিব পাৰে খেতি কৰি যাতে আমাৰ দাদা বাইদেউসকলেও উন্নত ধৰণে আগবাঢ়ি যাব পাৰে তাৰে কামনা লৈ আজিৰ ভিডিঅ' অন্ত মাৰিম কাৰণ তাৰ আগতে আৰু এটা কথা আপোনালোকক কৈ দিছোঁ যে পোকৰ দাৱাইটোৰ নামে কোৱা নাই এতিয়া মই পোকৰ ঔষধকেইটাৰ নাম কৈ আছোঁ এনেকুৱা ধৰণৰ পাতবিলাক হালধীয়া হেতা পৰা হৈ গৈ আছে তাৰ কাৰণে আপোনালোকে লখন্দি স্প্ৰে কৰিব লখন্দিৰ কাম হ'ল কি গছত যদি ফাংগিচাইড দেখা দিয়ে ফাংগিচাইড যেনেকুৱা ধৰণৰ ফাংগিচাইড নাথাকক কিয় এই লখন্দি কিন্তু বহুত ভাল ঔষধ হয় আৰু গডৰেজ এগ্ৰোভেট কোম্পানীৰ এটা ঔষধৰ নাম কৈ দিছোঁ এইটো হ'ল গ্ৰেচিয়া সিনজিন্দা কোম্পানীৰ এটা ঔষধৰ নাম হ'ল চেমোডিছ আৰু ধমাছ কোম্পানীৰ এটা ঔষধৰ নাম হ'ল ডাহাত আৰু এটা হ'ল ডাষ্টাৰ এইকেইটা ঔষধ হ'ল আপোনালোকৰ ইনচেক্টিচাইড আগৰটো যিটো লখন্দি ক'লোঁ সেইটো হ'ল ফাংগিচাইড আৰু যিকেইটা পোকৰ ঔষধ এইকেইটা কিন্তু ইনচেক্টিচাইডৰ কাম কৰিব যেনেকুৱা ধৰণৰ পোক নাথাকক
খেতিৰ পৰা আঁতৰিব। এতিয়া চেমডিছ যিটো ঔষধ আছে এইটো কিন্তু বগামাখিটো খেতিৰ পৰা আঁতৰাব নোৱাৰোঁ। কেৱল কি হয় উৰণীয়া পোক যায়, চিটকা পোক যিটো বুলি কওঁ, লেদা পোক, এইটো আঁতৰাব পাৰোঁ। কিন্তু এই গডৰেজ এগ্ৰোভেট কোম্পানীৰ যিটো আছে গ্ৰেচিয়া, এই গ্ৰাচিয়া ঔষধটো আমি যদি খেতিত এবাৰ স্প্ৰে কৰোঁ তেনেহ'লে আমাৰ 20 দিনৰ কাৰণে আমাৰ খেতিত আৰু কোনো পোকৰ ঔষধ দিয়াৰ কোনো প্ৰয়োজনে নাহিব। ভিডিঅ' চাই ভাল পালেনে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেতো অন্ত পেলাইছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।